ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সিলেবাস ফৰ সেকেন্ড ইউনিট ইভালুৱেশ্যন অৰ্থাৎ দ্বিতীয় গোট পৰীক্ষাৰ সিলেবাস আহি গৈছে। ক্লাছ 8ৰ মই আলোচনা কৰিম, ইতিমধ্যে আমি 6ৰ আলোচনা কৰিছো, 7ৰ আলোচনা কৰিছো, এতিয়া 8ৰ আলোচনা কৰিম। সো তোমালোকে লাষ্টলৈকে চাবা। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে এটা ভাল খবৰ দিব বিচাৰো, তোমালোকৰ অনলাইন টিউচন হৈ আছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰিবা। এতিয়া তোমালোকে কষ্ট কৰি বহু দূৰলৈকে যোৱাৰ প্ৰয়োজন নাই, বহু পইচা দিয়াৰ প্ৰয়োজন নাই। গতিকে তোমালোকে গ্ৰুপত বহুতে বুজি নাপায়, এতিয়া কোনো চিন্তা নাই, তোমালোকে মোবাইলটোৰ জৰিয়তে সন্ধিয়া ক্লাছবিলাক কৰিব পাৰিবা। সো যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে, যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি সোনকালে জইন হৈ লোৱা। ঠিক আছে, পেমেণ্টটো হৈছে মাত্ৰ 99 টকা। আৰু এতিয়াৰ পৰা যে তোমালোকে পৰা 399 দিলেই তোমালোকে বছৰিকা পৰীক্ষালৈকে সম্পূৰ্ণ মেথছ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টাকৈ বিষয় তোমালোকক পঢ়াই দিয়া হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়াই তোমালোকে হোৱাটছএপত SMS কৰা আৰু সোনকালে পেমেণ্টটো কৰি জইন হৈ লোৱা। ঠিক আছে, আমি এতিয়া কুৱেশ্যন যিখন আমাৰ ইউনিট ইভালুৱেশ্যন আলোচনা কৰিম। প্ৰথম অসমীয়াৰ পৰা তোমালোকৰ ভক্ত প্ৰহ্লাদ আহিব 5 নম্বৰ চেপ্টাৰৰ, প্ৰগতিৰ সোণালী বাট 6 নম্বৰ চেপ্টাৰ, বস্তু বিজ্ঞানৰ অধ্যয়ন 7 নম্বৰ চেপ্টাৰ, শ্ৰী শ্ৰী শংকৰদেৱ 8 নম্বৰ চেপ্টাৰ। এইটো তোমালোকৰ যদিও দৰং হাই এণ্ড হাই ছেকেণ্ডাৰী এক্সামিনেশ্যন বৰ্ডৰ পৰা আহিছে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টৰ কিন্তু সিলেবাস একেই থাকিব। ঠিক আছে, নেক্সট তোমালোকে চাবা এক্সপ্ল'ৰ ইণ্ডিয়া, যিটো কুইজ টাইম যিটো আছে, এইটো লেচন 3 নম্বৰ চাবা। তাৰপিছত ডক্সৰী লাৰ্ণ এবাউট দ্য পঞ্চায়ত, যিটো আছে ডক্সৰীৰ, এইটো লেচন 4 নম্বৰ চাবা। লুইচ পেষ্টিয়ৰ লেচন 5, এই 3টা চেপ্টাৰ ইংলিছৰ কাৰণে চাবা। আৰু মেথছৰ কাৰণে গমাই পাইছে তোমাৰ ইউজেছ অফ ডাটা, তথ্যৰ ব্যৱহাৰ 5 নম্বৰ চেপ্টাৰটো, স্কুৱেৰ ৰুট 6 নম্বৰ চেপ্টাৰটো, কিউব এণ্ড কিউব ৰুট, ঘনৰ আৰু ঘনমূল 7 নম্বৰ চেপ্টাৰটো, আৰু কম্পেয়াৰিং কোৱান্টিটিজ, পৰিমাণৰ তুলনা 8 নম্বৰ চেপ্টাৰ। এই 4টা চেপ্টাৰ, 5টা চেপ্টাৰ তোমালোকে চাবা। ঠিক আছে, এটা 2টা 3টা 4টা, ওকে 4টা মাত্ৰ, 4টা 5টা নহয়, 4টা আছে, 5 6 7 8, 4টা চেপ্টাৰ তোমালোকে চাবা। সায়েন্সৰ কি চাবা? সায়েন্সৰ চাবা কম্ব্ৰুচন এণ্ড ফ্লেম, অৰ্থাৎ দহন আৰু শিখা, ফ'ৰ্চ এণ্ড প্ৰেছাৰ, বল আৰু চাপ। নেক্সট হ'ল হৰ্ষণ, 5 নম্বৰ 7টো চাবা। তাৰপিছত কেমিকেল ইফেক্ট অৰ ইলেক্ট্ৰিক কাৰেণ্ট, এই চেপ্টাৰকেইটা তোমালোকে চাবা। লগতে তোমালোকে চাবা পলিউশ্যন অফ এয়াৰ এণ্ড ৱাটাৰ, বায়ু আৰু প্ৰাণীৰ প্ৰদূষণ, এই 9 নম্বৰ চেপ্টাৰ তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। ছ'চিয়েল সায়েন্সৰ চাবা তোমালোকে ভাৰতৰ সংবিধান চাবা, 11 নম্বৰ চেপ্টাৰটো, মৌলিক অধিকাৰ 12 নম্বৰ চেপ্টাৰটো, মানৱ সম্পদ উন্নয়নত প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা 10 নম্বৰ চেপ্টাৰটো, নব্য ধৰ্মীয় ভাৱধাৰা উত্থান 4 নম্বৰ চেপ্টাৰটো, ভাৰতলৈ ইউৰোপীয়সকলৰ ব্যৱসায়ৰ আগমন 5 নম্বৰ চেপ্টাৰ, বসতি গ্ৰাম্য জীৱন আৰু নগৰীয় জীৱন 4 নম্বৰ চেপ্টাৰটো, সাগৰ মহাসাগৰ 5 নম্বৰ চেপ্টাৰটো, এইটো তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। হিন্দী তোমালোকে ঠিক তেনেদৰে তোমালোকে চাবা, যিটো 5 নম্বৰ 4। তাৰপিছত নেক্সট হৈছে 5 নম্বৰ 5টো হ'ব। তাৰপিছত নেক্সট হ'ল ভাৰতীয় যিটো সংগীত এক জল্লক, যিটো আছে জন্মক যিটো আছে, ভালদৰে হেৰিটো অহা নাই কাৰণে মই হেৰি কৰিব পৰা নাই। তোমালোকে চাবা কি আছে, মেইনলি 6 নম্বৰ চেপ্টাৰ। ঠিক আছে, স্পষ্টকৈ দেখা পোৱা নাই, 6 নম্বৰ চেপ্টাৰটো এইকেইটা চাবা। ঠিক আছে, অৰ্থাৎ হিন্দীৰো 4 5 6 নম্বৰ চেপ্টাৰ তোমালোকৰ পৰীক্ষাত আহিব। সো আশা কৰোঁ তোমালোকে বুজি পালা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত সোনকালে জইন হৈ তোমালোকে পঢ়া ভালদৰে ষ্টাৰ্ট কৰি দিয়া। আমি মেথছ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় তোমালোকক পঢ়ুৱাব অতি কম মাচুলত। ঠিক আছে, SMS কৰি সোনকালে জইন হোৱা আৰু যিমান পাৰা তোমালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিয়া, লাইক কৰা আৰু ছাবস্ক্ৰাইবটো কৰিবাই, তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। ঠিক আছে, তেতিয়াহে তোমালোকে যিকোনো ইনফৰমেশ্যন ভিডিঅ' বা তোমালোকৰ কুৱেশ্যন আনচাৰ এই চেনেলৰ জৰিয়তে পাই যাবা। বাই।